ৰাতিপুৱা গা পা ধুই ঘৰৰ পূজাখিনি কৰিব ধৰিলোঁ। এতিয়া তুলসী গছৰ গুৰিত পানী দিব আহি দেখোঁ তুলসী গছডাল ঠাৰিবিলাক মৰি আছে, শুকাই আছে। এইবিলাক ছিঙি পেলাই দিলোঁ আৰু তাৰপিছত সূৰ্য দেৱতাক পানীখিনি অৰ্পণ কৰি তুলসী গছৰ গুৰিত তাৰপিছত পানী দিলোঁ। তুলসী গছৰ গুৰিতে শিৱলিংগটোও বহাইছোঁ। শিৱলিংগত তুলসী গছডাল আগত দিলোঁ, তাৰপিছত শিৱলিংগক দিলোঁ। এনেকৈ আমাৰ কোৱাৰ্টাৰৰ ঠাইয়ে নাই, তেনেকুৱা কৰি আৰু আগফালে অলপ ঠাইত তুলসী গছডাল ৰুইছোঁ আৰু কিবা কৰি। এইটো আমাৰ কোৱাৰ্টাৰে হয়, PWDৰ কোৱাৰ্টাৰ। পূজাখিনি কৰাৰ পিছত মই চাহকাপ খালোঁ বাৰু। চাহকাপ মই আজি বেলেগ আইটেম দি খালোঁ। ঘৰৰ পৰা আখৈ আনিছোঁ, ঘৰৰ মানে গাঁৱৰ ঘৰৰ পৰা আখৈ আনিছোঁ। এই আখৈ দিয়ে লাল চাহ দিয়ে খালোঁ। তাৰপিছত খাই বৈ অলপ পাকঘৰখন লেতেৰা লাগিল, সেইকাৰণে অলপ বিস্কুটৰ টেমাবিলাক অলপ মুচি কাচি থলোঁ বাৰু। এইটো কোৱাৰ্টাৰৰ পাকঘৰ, কিনো আৰু সজাম, সেনেকৈয়ে থৈছে আৰু। নিজৰ ঘৰ হ'লে অলপ সজাই পৰাই ৰাখিব পাৰি, মন যায়, কিন্তু কোৱাৰ্টাৰত এনেকৈ ভালকৈ সজাই পৰাই ৰাখিব ইচ্ছা নাযায় আৰু। তথাপিও যিখিনি পাৰোঁ ৰাখোঁ আৰু চাফ চিকুণ কৰি। তাৰপিছত ঘৰখিনি ঝাৰু ঝাৰু দিলোঁ এনেকৈ। ঝাৰু দিয়াৰ পিছত বৰষুণো আহিল। অলপ বৰষুণৰ পানীও ধৰিলোঁ, কিন্তু বৰষুণৰ আমাৰ গুৱাহাটীত পানীৰ অভাৱ, সেইকাৰণে বৰষুণৰ পানীখিনি ধৰিলোঁ বাৰু। পানী আমি কিনিহে লওঁ, সেইকাৰণে অলপ বৰষুণৰ পানীয়ে ধৰিলোঁ। আমাৰ এই ঘৰৰ ওচৰতে টিকলা এটা আহিছে আমাৰ ৰুমত খেলি আছে বাৰু। চাওকচোন তাৰ হাঁহিখিনি, কি মৰম লাগে তাৰ হাঁহিখিনি। মাকৰ লগত খেলি আছে তাৰ। তাৰপাছত আবেলি খাই বৈ বজাৰ যাবলৈ ওলালোঁ গোটেইকেইটা। বজাৰ মানে গণেশগুৰি বজাৰ। সেইখন চাওকচোন, গণেশগুৰি অভাৰব্ৰিজৰ এইখন মই পাৰ হ'বই নোৱাৰোঁ, এইখন উঠিবই নোৱাৰোঁ মই। কিবা কৰি উঠিলোঁ আৰু কিবা কৰি ব্ৰিজটো এইফালে উঠি পাৰ হ'লোঁ আৰু এইখন মই উঠিবই নোৱাৰোঁ। বিৰাট ভয় লাগে মোক এইখনত উঠিবৰ কাৰণে। ল'ৰা ছোৱালী দুটাই মোক হাঁহিলে। আহি বজাৰ পালোঁৱেই বাৰু। এই বজাৰ চজাৰ কৰা শেষ কৰাৰ পিছত এখন ৰেষ্টুৰেণ্টত সোমালোঁ। ৰেষ্টুৰেণ্টখনত ইমান ভিৰ, ল'ৰা ছোৱালী দুটাই কিবা কৰি খাল আৰু খাই ভিৰৰ কাৰণে বহাৰ ঠাইয়ে নাই।